সুৰক্ষা সমিতিৰ তৰফৰ পৰা প্ৰত্যেকজন নৈপৰীয়াবাসী ৰাইজকে আমাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ইংৰাজী ৩ তাৰিখ ৬ মাহ ২০২৫ তাৰিখে অৰ্থাৎ আমি এটা বিশাল কাৰ্যসূচী হাতত লৈছিলোঁ। পদযাত্ৰাৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী হাতত লোৱা হৈছিলে। আমি যোৱাকালি এখন ৰাজহুৱা সভাৰ জৰিয়তে এই কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। তাত আমাৰ সচেতন ব্যক্তিসকলৰ দিহা পৰামৰ্শ আৰু আমাৰ বুদ্ধিজীৱীসকলৰ দিহা পৰামৰ্শ ৰাখি আমি আৰু বতৰৰ ওপৰতো লক্ষ্য ৰাখি আমি কাৰ্যসূচী আজি স্থগিত ৰাখিছোঁ। অনাগত সময়ত আমি কাৰ্যসূচী পুনৰ আগুৱাই যাবলৈ আগবাঢ়ি আহিম আৰু এই ক্ষেত্ৰত সকলো নৈপৰীয়াবাসী ৰাইজৰ সহায় সহযোগিতা প্ৰয়োজন হ'ব। আমাৰ মূল ৮ দফীয়া দাবীৰে আমি এখন স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিলে, আমাৰ যিটো দাবী আছিলে সেই দাবীটো হৈছে নৈপৰীয়া গাঁওসমূহৰ সুৰক্ষাৰ স্বাৰ্থত নদীখনৰ দুয়োপাৰে অধিক শক্তিশালী পকী দেৱাল নিৰ্মাণ কৰিব লাগিব। আৰু দ্বিতীয়টো আছিলে নদী বান্ধৰ সমীপৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ স্বাৰ্থত গাঁওসমূহৰ ৰাস্তা ঘাট পকীকৰণৰ লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ৩ নম্বৰ দাবীটো আছিলে প্ৰকল্পটোৰ ওচৰতে লাগি থকা নৈপৰীয়া গাঁওসমূহৰ পানীৰ জ্বলন্ত সমস্যাটো পাইপলাইনৰ জৰিয়তে স্থায়ী সমাধান কৰিব লাগিব। আমাৰ ৪ নম্বৰ দাবীটো আছিলে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পাছত প্ৰতিটো নৈপৰীয়া পৰিয়ালকে বিনামূলীয়া বিজুলী যোগান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৫ নম্বৰ দাবীটো আমাৰ আছিলে ভৱিষ্যতে নদী বান্ধটোৱে কৰিব পৰা ক্ষয় ক্ষতিৰ ফলত কোনো ব্যক্তি বা নৈপৰীয়া গাঁওসমূহৰ যদি ক্ষতি সাধন কৰা হয় তাৰ সম্পূৰ্ণ দায়িত্ব NHPC বিভাগীয় কৰ্তৃপক্ষই ল'ব লাগিব। আৰু ৬ নম্বৰ দাবীটো আছিলে প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ পাছত চোৱা চিতাৰ নামত প্ৰয়োজনীয় ১০০% শ্ৰমিক সম্পূৰ্ণ থলুৱা আৰু নৈপৰীয়া যুৱক নিয়োজিত কৰিব লাগিব। আমাৰ ৭ নম্বৰ দাবীটো আছিলে আমাৰ স্বাস্থ্যজনিত আৰু শিক্ষাজনিত আমাৰ যিসমূহ এফেক্টেড এৰিয়া আছে এফেক্টেড এৰিয়াসমূহত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাটো NHPC বিভাগীয় কৰ্তৃপক্ষৰ ফলত বিনামূলীয়া কৰিব লাগে। আৰু বয়োজ্যেষ্ঠসকলৰ নামত তেখেতলোকে যিটো স্বাস্থ্যজনিত সুবিধা পাব লাগে সেইখিনি তেখেতলোকে দিব লাগে। আৰু আমাৰ ৮ নম্বৰ দাবীটো আছিলে আমাৰ এই NHPC যিটো এৰিয়া আছে সেই এৰিয়াটো উন্নয়নৰ স্বাৰ্থত এখন যদি আমি ৱাটাৰ পাৰ্ক বা উন্নয়নমূলক আঁচনিৰ জৰিয়তে আমাৰ ৱাটাৰ পাৰ্ক নিৰ্মাণ কৰা হয় তেতিয়া তাত আমাৰ বহুতো নিবনুৱা তাত সংস্থাপন পাব। তেনেকুৱা ধৰণৰ ৮ দফীয়া দাবীৰে আমাৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী আছিলে। আৰু সকলো নৈপৰীয়াবাসী ৰাইজ আৰু সকলো অসমৰ ৰাইজে জ্ঞাত চাগে আমাৰ আজি যিটো জ্বলন্ত সমস্যা বানপানীৰ যিটো জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যাটো আজি ৰঙা নদী পৰিয়াবাসী ৰাইজে ভুগি আছে। গতিকে আমাৰ সোণালী সোৱণশিৰিত আমাৰ সোৱণশিৰি আয়ুস ৰেখা সোৱণশিৰিখনত এটা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি জলবোমা স্বৰূপ নদীবান্ধ নিৰ্মাণ কৰি থকাৰ পাছতো নদীখন মৰুভূমিত পৰিণত কৰিব খোজাৰ পাছতো আমি দেশৰ সৰ্বাংগী উন্নয়নৰ স্বাৰ্থত প্ৰতিজন নৈপৰীয়াবাসী ৰাইজ নিশ্চুপ হৈ আছিলোঁ। কিন্তু যেতিয়া সুৰক্ষা আমাৰ স্বাৰ্থৰ কথা আহি পৰে সুৰক্ষাৰ স্বাৰ্থত আমি প্ৰত্যেকজন নৈপৰীয়াবাসী ৰাইজ যদি ওলাই নাযাওঁ প্ৰায় আজি ২৫ বছৰে ২০০০ চনৰ পৰা ২৫ বছৰে নদীবান্ধটো সম্পূৰ্ণ হৈ উঠিল। কিন্তু নামনি অংশৰ গাঁওসমূহৰ সুৰক্ষাৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। তেখেতলোকে মাথো দুডালমান পাকু পাইন আৰু কেইবেগমান জিঅ' বেগ দিয়ে দায়িত্ব সামৰণি মাৰিছে। গতিকে আজি ৪০৫ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পটোৱে যদি এনেকুৱা তাণ্ডৱৰ সৃষ্টি কৰে ৰঙানদী প্ৰকল্পটোৱে তেতিয়া তাৰ তুলনাত ২০০০ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পটোৱে আমাৰ এই নামনি অংশৰ গাঁওসমূহৰ সুৰক্ষাৰ স্বাৰ্থত ভাবুকি নমাই আনিবনে? গতিকে সেইকাৰণে আমি কাৰ্যসূচী হাতত লৈছিলোঁ। কিন্তু কাৰ্যসূচীখিনি হাতত লওঁতে আমাৰ যিহেতু আমি আৱেগিক হৈ পিনি লোৱা হৈছিলে ৰঙানদী পৰিয়াবাসী ৰাইজৰ যিখিনি জ্বলন্ত সমস্যাৰ ওপৰত আমি আৱেগিক সিদ্ধান্তখিনি খুব কম দিনৰ সময়তে ল'বলগীয়া হ'ল। গতিকে ইয়াতে আমি কিছুমান আমাৰ নৈপৰীয়াবাসী ৰাইজক অন্তৰ্ভুক্ত কৰিবলগীয়াও নহ'ল বা জনোৱাও নহ'ল। সেইকাৰণে আমি খুবেই দুখিত। আমি যোৱাকালি ৰাজহুৱা সভাৰ জৰিয়তে কিছুমান সচেতন ব্যক্তি আৰু বুদ্ধিজীৱীসকলৰ লগত যেতিয়া আলোচনা কৰিছিলোঁ যদি এই আমি কাৰ্যসূচীখিনি অনাগত সময়ত সকলো নৈপৰীয়াবাসী ৰাইজকে যদি সাঙুৰি লৈ পিনি কৰা হ'ব তেতিয়াহ'লে অধিক শক্তিশালী হ'ব বুলি তেখেতলোকে আমাক জনায়। আৰু তেখেতলোকে অনুৰোধ জনায় যে আমি শক্তিশালী ৰূপে জয় হৈ আমি নামনি অংশৰ সুৰক্ষাৰ স্বাৰ্থত মাত মাতি যাতে এই সকলো নৈপৰীয়াবাসী ৰাইজক আমি সহায় সহযোগিতা লৈ সকলো নৈপৰীয়াবাসী ৰাইজক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ। আৰু আমাৰ যি ৮ দফীয়া দাবী আছিলে এই ৮ দফীয়া দাবীখিনি আমি পাবলৈ সক্ষম হ'ম। সেইকাৰণে সক্ষম হ'বলৈ আমি অধিক শক্তিশালী আন্দোলন কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আমি লগতে এইটো জনাইছোঁ যে আমি এই পাৰৰ যিসমূহ গাঁও আছে আমাৰ ধেমাসমূহ সংবাদ মাধ্যমৰ ব্যক্তিসকল আছে তেখেতলোকে আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। আপোনালোকৰ এই বহুমূলীয়া সময়কণ আমাক দি এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আপোনালোক সকলোজন সংবাদ মাধ্যমলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধৰি লওক আমাৰ বতৰৰ ওপৰতো প্ৰভাৱ আহিলে আৰু আমাৰ কিছুমান স্থানীয় ব্যক্তিয়ে আমাক কিছুমান ভুল আঙুলিয়াই দিছিলে। যদি আমি সেই স্থানীয় ব্যক্তিসকলৰ ভুলসমূহ আঙুলিয়াই দিয়াৰ পিছতো আমি যদি শুধৰণি নকওঁ
অনাগত সময়ত আমি হয়তো বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব গতিকে আমি সেইখিনি ভুলখিনি আমি নিজেও চালি জাৰি চাই গতিকে আমি শুধৰণি কৰি যদি আগবাঢ়োঁ অনাগত সময়ত আমি নিশ্চয় সফল হ'বলৈ বাধ্য হ'ম নামনি সগুফুৰি নৈপৰীয়া গাঁও সুৰক্ষা সমিতিৰ আপোনালোকৰ যিখিনি আঠদফীয়া দাবী সেইখিনি দাবী ক'লে অৰ্থাৎ সেই আঠদফীয়া দাবীৰ সূত্ৰে এটা কথা অনুমান কৰিব পাৰি যে আপোনালোকে বৃহৎ নদীবান্ধটোক আচলতে সমৰ্থন কৰিছে এক প্ৰকাৰে সমৰ্থন কৰিছে হয় কি ক'ব সমৰ্থন মানে অলৰেডি আমাৰ নদীবান্ধ বন্ধ কৰাৰ দাবীত বহুতো জাতীয় সংগঠন দল সংগঠনে প্ৰতিবাদ কৰিছে কিন্তু আজিলৈকেতো বন্ধ কৰিব পৰা নাই আৰু ইতিমধ্যে আপোনালোকেও জ্ঞাত যে এই নদীবান্ধটো প্ৰায় সম্পূৰ্ণ হৈ উঠিলে আৰু শক্তি উৎপাদন কৰিবলৈও তেখেতলোকে কাৰ্যক্ষম হৈ উঠিছে শক্তি উৎপাদন কৰিব আৰু খুব কম দিনৰ ভিতৰতে গতিকে আমি নৈপৰীয়াবাসী ৰাইজে আমাতকৈ বহুত ডাঙৰ বৃহৎ দল সংগঠনে যেতিয়া প্ৰতিবাদ কৰি স্তব্ধ কৰিব নোৱাৰিলে গতিকে আমিতো কৰিব নোৱাৰোঁ গতিকে আমিতো তেনেস্থলত আমি নিজৰ সুৰক্ষাৰ কথাই ভাবিব লাগিব যদি আমি থাকোঁ জীয়াইতো থাকিব লাগিব আমি সুৰক্ষা থাকিলেহে জীয়াই থাকিম যদি আমি শুই থাকোঁতেই প্ৰকল্পটোৱে যদি পানী এৰি দিয়ে আমাৰ নৈপৰীয়া গাঁওসমূহৰ যদি অসমৰ মানচিত্ৰৰ পৰাই নাইকিয়া হৈ যায় তেতিয়াহ'লেতো আমি নিজৰ সুৰক্ষাৰ ক্ষেত্ৰতে মান মাতিব লাগিব চৰকাৰে তথা প্ৰশাসনেও বন্ধ কৰিব নোৱাৰিলে ইমান ডাঙৰ জাতীয় দল সংগঠন আহিলে তেখেতলোকেও বন্ধ কৰিব নোৱাৰিলে গতিকে আমি নদীবান্ধ বিৰোধী নহয় আমি নদীবান্ধ বিৰোধিতা কৰা নাই আমি মাত্ৰ আমাৰ সুৰক্ষাৰ স্বাৰ্থত ওলাই আহিছোঁ আমাক সুৰক্ষিত কৰিব লাগে আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত তেখেতলোকে কাম কৰিব লাগে সেইটো আমাৰ দাবী সিমানে আছে আৰু প্ৰজেক্টটোৰ পৰা পাবলগীয়া যিখিনি সা সুবিধা আছে সেইখিনি দিব লাগে আমাৰ কৈলাশপুৰ ধৰ্মপুৰ পাচনি কেম্প যিসমূহত এতিয়াও আপোনালোকে জানে যে অসমৰ কোনো এখন গ্ৰাম্য অঞ্চলতে হয়তো আমাৰ আই মাতৃসকলে কাষত কলহ আৰু পিঠিত কেঁচুৱা লৈ পিনি 3-4টা কলহ একেচাতে আনিবলগীয়া হোৱা নাই কিন্তু আমাৰ এই প্ৰজেক্টটোৰ ওচৰতে 2-3 কিলোমিটাৰ দূৰত্বত সেই মানুহখিনি যিটো জীয়াতু ভুগিবলগীয়া হৈছে পানীৰ যিটো জ্বলন্ত সমস্যা সেই সমস্যাটো জেমৰ আঁচনিও ঢুকি পোৱা নাই জেমৰ আঁচনি আছে কিন্তু পানী নোলায় এতিয়া আমি সেইকাৰণে যদি এতিয়াই পানী নোলায় সেইসমূহ গাঁৱত তেতিয়াহ'লে যেতিয়া প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব তেতিয়াহ'লে আৰু পানীত প্ৰভাৱিত হ'ব আমাৰ পানীৰ অসুবিধাটো বাঢ়ি যাব সেইকাৰণে আমি পাইপলাইনৰ জৰিয়তে স্থায়ী সমাধান কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ যদি আমাৰ সেইখিনি সমস্যা সমাধান কৰি দিয়ে আমি জনাব খোজা নাই কোনো কাৰণতে আমি প্ৰত্যেকজন নৈপৰীয়াবাসী ৰাইজে কৈছোঁ যে আমি দেশৰ সৰ্বাত্মক উন্নয়নৰ স্বাৰ্থত কেতিয়াও আমি নদীবান্ধ বিৰোধ কৰা নাই গতিকে আমি বৰ্তমানেও নকওঁ যে আমি বিৰোধ কৰিম গতিকে আমাক সুৰক্ষা লাগে সুৰক্ষাৰ স্বাৰ্থত তেখেতলোকে আমাৰ যদি সুৰক্ষাখিনি প্ৰদান কৰে আমাৰ যিখিনি পাবলগীয়া ন্যায্য প্ৰাপ্তি আছে ন্যায্য প্ৰাপ্তিৰ দাবীখিনি যদি তেখেতলোকে মানি লয় আমি যি প্ৰতিবাদী কাৰ্যসূচী অনাগত সময়ত ল'ম বা যি ধৰণৰ কাৰ্যসূচী হাতত ল'ম তাৰ পৰা আমি বিৰত থাকিবলৈ বাধ্য হ'ম যদিহে তেখেতলোকে আমাৰ যিবোৰ দাবী আছে মানি নলয় তেতিয়াহ'লে অনাগত সময়ত আমি কমিটিয়ে সিদ্ধান্ত কৰি যি কাৰ্যসূচী ল'বলগীয়া হয় আমি কমিটিখনে ল'ম তাৰ বাবে আমি জগৰীয়া নহয় আৰু ওলাই আহিব কোনো দল সংগঠন বুলি নহয় প্ৰত্যেকজন নৈপৰীয়াবাসী ৰাইজ ওলাই আহিব কোনো দল সংগঠনৰ ক্ষেত্ৰত নহয় তেখেতলোকে প্ৰত্যেকজন নৈপৰীয়াবাসী ৰাইজ হিচাপে ওলাই আহিব তেখেতলোকৰ গাঁওসমূহ সুৰক্ষা কৰাৰ স্বাৰ্থত তেখেতলোকৰ ভেটি মাটি সুৰক্ষা কৰাৰ স্বাৰ্থত ওলাই আহিব ইয়াত কোনো ৰাজনীতি বা দল সংগঠন নহয় প্ৰত্যেকজন ৰাইজ ওলাই আহিব প্ৰত্যেকজন সচেতন নাগৰিক ওলাই আহিব নিজৰ গাঁওসমূহ সুৰক্ষা কৰাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত